আজি ট্ৰাইবেল লোকক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্ৰয়োজন নাই। জনজাতীয় লোকসকলে নিজস্ব ধৰণে তেওঁলোকৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে, তাতো পলিগেমি নাই। আজি জনজাতীয় লোকসকলৰ মাজত পলিগেমি অসমত মই যদি কওঁ নাই বুলি তাক অত্যুক্তি কৰা নহয়। আমি তেওঁলোকক সদনে জনজাতীয় লোকৰ সেন্সিটিভিটি আমি যে ৰেসপেক্ট কৰোঁ, এই সদনে তাক বাৰে বাৰে মেছেজ দিয়াৰ প্ৰয়োজন আছে। কাৰণ তেওঁলোকৰ ভূমি, তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি আমাৰ দপদপনি বঢ়াইছোঁ। যেতিয়ালৈকে জনজাতীয় লোকসকলৰ সেন্সিটিভিটি আমি সন্মান নকৰোঁ, নিজে নকৰে কোনেও পলিগেমি, কিন্তু এই হাউছে কৰবাত নহয় কৰবাত বাৰে বাৰে তেওঁলোকলৈকে মেছেজ পঠিয়াই থাকিব লাগে যে উই ৰেসপেক্ট ইউৰ ফিলিংছ, উই ৰেসপেক্ট ইউৰ কাষ্টমাৰী ল। আৰু সেই কাৰণে যিসকল প্ৰকৃত শাসক, যিসকলে প্ৰকৃতভাৱে শাসন চলাব জানে, they do not try to impose legislation on tribal people. They wait till the request come from the community, যে কমিউনিটিৰ ভিতৰৰ পৰা ৰিকুৱেষ্ট আহে।